এতিয়া ইডি আৰু জিলা প্ৰশাসনৰ ডিচিৰ লগত মই এই সম্পৰ্কে আলোচনা কৰিছোঁ। আলোচনা কৰি অতি সোনকালে আমাৰ ইয়াত স্থানীয় যিখিনি মানুহ ইতিমধ্যে তাৰ কাৰণে 20জনমান মানুহ হস্পিটেলাইজ হ'বলগীয়া হৈছে, তেওঁলোকৰ স্বাস্থ্যৰ চিকিৎসাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ। কালি এজন মানুহৰ মৃত্যু ঘটিছে, নৰেন গগৈ নহয় নৰেন গগৈৰ মৃত্যু ঘটিছে। ক্ষতিপূৰণ সম্পূৰ্ণৰূপে দিব লাগিব। এডমিনিষ্ট্ৰেশ্যনে কেম্প কিছুমান পাতিছে, শ্বেল্টাৰ কেম্প, কিন্তু এতিয়ালৈকে ভালকৈ সুব্যৱস্থা, খাদ্যৰ সুব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। মানুহ বিৰাট টেনশ্যনত আছে, মানুহ বহুত ভয়ত আছে। আৰু যিকোনো সময়তে যিকোনো ডাঙৰ ঘটনা, বাগজানৰ নিচিনা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে। সেইকাৰণে মই আজি ইডিক কৈ আহিছোঁ যে অতি সোনকালে ONGCৰ CMD আহিব লাগে। ONGCৰ CMDৰ লগত আমি কথা পাতিব খোজোঁ, ইয়াৰ স্থানীয় ৰাইজে। মই বিধায়ক হিচাপে কথা পাতিব খোজোঁ, ডিচিও বহিব লাগিব, আৰু দৰকাৰ হ'লে মই চিফ মিনিষ্টাৰকো ইয়ালৈ মাতিম, যাতে ইয়াৰ প্ৰত্যেকজন মানুহৰ ক্ষতি, একদম কাষতে মানুহৰ ঘৰ আছে, মানুহবিলাকে এতিয়াও মানুহ ইভাকুৱেট কৰিলে, কিন্তু বস্তুবিলাক এতিয়ালৈকে উলিয়াই আনিব পৰা নাই। মই এতিয়া গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি দিবলৈ লৈছোঁ, গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি বস্তুখিনি উলিয়াবলৈ লৈছোঁ। গতিকে অতি সোনকালে CMDক আমি আহিবলৈ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, আৰু তেওঁ আহি আমাৰ লগত কথা পাতি স্বাস্থ্যৰ কাৰণে, ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা, আমাৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, আৰু ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ নাপায় তাৰ কাৰণে প্ৰপাৰ ছেফটি মেজাৰ ব্যৱস্থা কৰা, আৰু এতিয়া যিটো চলি আছে এইটো তাৎক্ষণিকভাৱে ইয়াৰ পৰা উদ্ধাৰ কৰা, মানুহক উদ্ধাৰ কৰা, ৰক্ষা কৰা, এইটোৰ পৰা, এই বিপদটোৰ পৰা ৰক্ষা কৰা, তাৰ ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। আমি কোনো পৰ্যায়ে এৰি নিদিওঁ। মই নিজেই ইয়াতে বাহৰ পাতে থাকিম, এতিয়া যেইদিন থাকিব লাগে, যেতিয়ালৈকে এইটো ঠিক নহয় তেতিয়ালৈকে থাকিম, আৰু মানুহৰ যিখিনি সমস্যা আছে সকলো সমস্যাৰ সমাধান। এটা প্ৰশ্ন মই দেখা গৈছিল যে ONGC কৰ্তৃপক্ষ কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানত পৰিদৰ্শনৰ দায়িত্ব প্ৰদান কৰে, আৰু তেওঁলোকে চূড়ান্ত গাফিলতি কৰে। এই ক্ষেত্ৰত ONGC কৰ্তৃপক্ষই নিয়মতে সময়সীমা পৰ্যবেক্ষণ কৰিব লাগিছিল, কিন্তু ঘটনাটো যিহেতু আজি ঘটিল আৰু ইয়াৰ পিছত ভয়াৱহ ঘটনা সংঘটিত হ'ব পাৰে, এই ক্ষেত্ৰত ONGC কৰ্তৃপক্ষ দায়িত্বজ্ঞানহীন বুলি তাৰ দায়িত্বৰ প্ৰতি মানে ONGCয়ে সদায় অকল লুণ্ঠন, অকল তেলটো উলিয়াই নিব খোজে, কিন্তু তাৰ প্ৰকৃত ছেফটি মেজাৰটোৰ কাৰণে যি কোম্পানীক তেল খান্দিবলৈ দিয়ে তেওঁলোকৰ লগত MOU থাকে, কিন্তু এইবিলাক বুজাবুজি কৰি 2 নম্বৰী কৰি প্ৰকৃত অৰ্থত যি ধৰণৰ ছেফটি মেজাৰ ল'ব লাগে সেই মেজাৰবিলাক সেইকাৰণে এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক সংঘটিত হ'বলৈ পায়। আজি আপোনালোকে দেখিছে যে বাগজানত কিমান মানুহৰ ক্ষতি হ'ল, ক্ষতিপূৰণ একদম নামাত্ৰ দিলে। এতিয়া শিৱসাগৰত যাতে সেইটো কৰিব নোৱাৰে, প্ৰথমতে ছেফটি মেজাৰটো ল'বলৈ কাৰণে আমি এটা সময় দিছোঁ, তেওঁলোকে সোনকালে পূৰা ছেফটি মেজাৰ লৈ এইটো প্ৰশমন কৰক, উপশম কৰক, এইটো যাতে কেতিয়াও ব্লাষ্ট নহয় তাৰ ব্যৱস্থা কৰক। তাৰ পাছতে মই ONGCৰ ED আৰু ONGCৰ CMD, জিলা প্ৰশাসন আৰু দৰকাৰ হ'লে অসম চৰকাৰৰ মন্ত্ৰী বা মুখ্যমন্ত্ৰী তেওঁলোকৰ সন্মুখত ৰাইজৰ এখন আলোচনা বিচাৰিম, আৰু সেই আলোচনাত প্ৰত্যেকটো সমস্যাৰ যাতে প্ৰকৃত মীমাংসা হয় তাৰ ব্যৱস্থা কৰিম। ৰাইজৰ খোৱা বোৱাৰ কাৰণে কিবা ব্যৱস্থা মানে এডমিনিষ্ট্ৰেশ্যনৰ পৰা কৰিছিলে, কিন্তু মোক এডমিনিষ্ট্ৰেশ্যনৰ পৰা কৰাৰ পাছতো ৰাইজে কমপ্লেইন কৰি আছে, আজি ৰাতিপুৱা ঠিকমতে ব্ৰেকফাষ্ট দিব পৰা নাই, দুপৰীয়াও সকলো মানুহে লাঞ্চ খাবলৈ নাপালে। গতিকে মই নিজে মোৰ নিজাববীয়াকৈ এতিয়া সকলো মানুহক খোৱাৰ ব্যৱস্থা কৰি দিব খুজিছোঁ। তাৰ কাৰণে মই ব্যক্তিগতভাৱে যি যা খৰচ হয় সকলোবিলাকৰ ব্যৱস্থা কৰি আজিৰ পৰা যাতে এজন মানুহো খোৱাত অসুবিধা নাপায় তাৰ ব্যৱস্থা কৰিব। আপোনালোকে চাওক, এই মথাউৰিটো মই বনাইছোঁ, এই মথাউৰিটো মই চৰকাৰৰ লগত লাগি ভাগি এই মথাউৰিটো বনাইছোঁ। ইয়াতে ঠেলখাট কৰিছে, এটা ৰাস্তা ONGCয়ে পকা কৰি নিদিয়ে, এই অঞ্চলৰ এজন মানুহকো চাকৰি নিদিয়ে। ওচৰৰ মানুহঘৰ আপুনি দেখিছে নহয় কেনেকুৱাকৈ জীৱটো লৈ বাচি আছে, মানে জীৱনে মানুহটো পলাই দিলে, ঘৰটো যিকোনো সময়তে জ্বলি যাব পাৰে, এনেকুৱা পৰিস্থিতি হৈ আছে। কিন্তু কোনো পধ্যে ONGCয়ে ইয়াৰ স্থানীয় মানুহক চাকৰি নিদিয়ে। আৰু এই ৰাস্তাটো এই মথাউৰিটো বনাইছোঁ মই ৱাটাৰ ৰিচোৰ্চৰ পৰা। ONGC যে এই মথাউৰিটো বনাব লাগে, এইটো পকীকৰণ কৰিব লাগে, তেওঁলোকৰে গাড়ী সোনকালে অহা যোৱা কৰিবৰ কাৰণে তাৰ কোনো ব্যৱস্থা নকৰে। গতিকে ONGCৰ কোনো দায়বদ্ধতা, কোনো কমিটমেণ্ট তেওঁলোকে যাতে নকৰে। ইয়াতে বিভিন্ন সময়ত তেওঁলোকৰ মানে কি যে তেল লিকেজ হয়, কিবা হয়, কেমিকেল প্ৰদূষণবিলাক হৈ আছে, আমাৰ অসমৰ যিটো প্ৰদূষণ ডিপাৰ্টমেণ্ট সেইবোৰ এটা চাইলেণ্ট হৈ আছে। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ কোনো কামেই নাই, আনকি নেশ্যনেল পলিউশ্যন কণ্ট্ৰল বৰ্ডেও এইটো কোনো ব্যৱস্থা নকৰে। কিন্তু এইবাৰ আপোনালোকে মনত ৰাখিব যে এইবাৰ শিৱসাগৰ বিধানসভা সমষ্টি আৰু তাৰ বিধায়ক অখিল গগৈ, গতিকে এইবাৰ ONGCও হাৰি নাযায়, চৰকাৰেও হাৰি নাযায়। এইবাৰ প্ৰকৃত ক্ষতিপূৰণ প্ৰত্যেকজন মানুহে পাব লাগিব। আমাৰ স্থানীয় উদ্যোগী যুৱক, আপোনাৰ মটকসকলৰ মটক ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্থাৰ
যে এই যিটো ঘটনা এই ঘটনাটো মূলতে হ'ল ONGC গাফিলতি ONGCয়ে বাৰে বাৰে আমাৰ অসমীয়া থলুৱা বিধি যিটো সিদ্ধান্ত লৈ তেওঁলোকে তেল খাতৰ পৰা তেল নিৰ্গত কৰি লৈ গৈ আছে হাজাৰ হাজাৰ লিটাৰ তেল লৈ গৈ আছে কিন্তু তেওঁলোকে আজি তাৰিখত জনসাধাৰণক যিটো নিৰাপত্তা দিব লাগে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তো ONGC যিটো থলুৱা বিধি যিটো তেওঁলোকৰ আদৰ্শ সেই আদৰ্শ চৰিত্ৰটো তেওঁলোকে কিন্তু সলনি হোৱা নাই বাঘজানৰ নিচিনা কাণ্ডৰ পৰা তেওঁলোকে কিন্তু শিক্ষা লোৱা নাই আৰু অতিকৈ দুখৰ বিষয় যে তেওঁলোকে এনেকুৱা এটা এস্কেপ পেট্ৰৰ নিচিনা অকমান্য এটা কোম্পানীক তেওঁলোকে দায়িত্ব দিছে এইটো খনন কাৰ্যৰ কাৰণে তো এস্কেপ পেট্ৰ আমি শুনিবলৈ পোৱা মতে আগত দুটা তেওঁলোকৰ ৰিক জ্বলিছে তেনেকুৱা এটা কোম্পানীক কিয় তেওঁলোকে নিবিদা দিবলৈ সক্ষম হ'ল গতিকে আমি এস্কেপ পেট্ৰক প্ৰেক্টিছ কৰিবলৈ আমি শিৱসাগৰ জিলা প্ৰশাসনত দাবী জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি যাতে এই যিটো ONGC যে বাৰে বাৰে আমাৰ এনেকুৱা ধৰণৰ জনসাধাৰণৰ লগত খেলা কৰিছে আৰু নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ সদৌ অসম মটৰ যুৱ ছাত্ৰ সন্মিলনৰ ফালৰ পৰা আৰু অনাগত দিনৰ ৰুদ্ৰাগত তৈল ক্ষেত্ৰত আমি বন্ধ কৰিব